নমস্কাৰ বন্ধুসকল আৰু লগতে সকলোকে গুড মৰ্নিং। কথাটো হ'ল এনেকুৱা যে আপোনালোকে শুই থাকি নিজৰ জীৱনটো ধ্বংস নকৰিব। ময়ো এসময়ত কৰিছিলোঁ আৰু যিহেতু এতিয়া বুজি পাইছোঁ সেইকাৰণে প্ৰায় সদায় খোজকাঢ়োঁ আৰু খোজকাঢ়িলে ইমানেই ভাল লাগে আৰু মোৰ নিজৰ দেহটোৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা মই মুক্তি পাবলৈ সক্ষম হৈছোঁ। গতিকে শুই থাকি মাছ মাংস দিনে নিশাই খাই একো লাভ নাই। আপোনালোকৰ এই জীৱনটো মাত্ৰ এবাৰেই পাব, তাক এনেকৈ ধ্বংস কৰিবনে? নকৰিব। গতিকে সময় থাকোঁতেই আপোনালোকে শোৱাৰ পৰা উঠক আৰু ৰাতিপুৱা সদায় সূৰ্যটো উদয় হোৱাটো নিজৰ চকুৰে অনুভৱ কৰক আৰু যাৰ য'ত যেনেকুৱা পৰিৱেশ তাতেই নিজকে খাপ খুৱাই খোজকাঢ়া চেষ্টা কৰক আৰু পাৰিব। আপোনালোকে কিয় নোৱাৰিব? খোজকঢ়াটো বহুত বেছি টান কাম নহয়। গতিকে খোজকাঢ়ক আৰু নিজৰ জীৱনটো সৰ্বাংগ সুন্দৰ কৰি তোলক। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।